ইয়াত বোলে মাৰি টমটম চলাই তাক বোলে মাৰি চাৰি বোলে ইয়াত পেলাই থৈ গৈছে। পিছত আহি পেলাই ইয়াত আমি পোৱা নাই, দগাৰ পেলাই পাইছোঁ। মানুহজনৰ অৱস্থা বহুত বেয়া, দুখীয়া মানুহ টমটম চলাই থাকে। তাক মাৰি যদি এনেকুৱা অৱস্থা কৰি বিনা কাপোৰত পানীৰ তলত পেলাই থৈ গৈছে, এইটো বহুত ডাঙৰ কথা। উলংগ অৱস্থাত পেলাই থৈ গৈছে। উলংগ অৱস্থাত পেলাই টমটম পোৱা নাই, টমটমো পোৱা নাই। তাৰ লগত টমটমটো লৈ গ'ল আৰু টমটমটো লৈ গ'ল, মোবাইলটো লৈ গ'ল, আৰু লগত কি আছিল গোটেই দিন মানে সিহঁতে মানে বাৰা চাৰা মাৰি থাকে। ঘৰত মানুহ একো নাই, সি যিকেইটা ঘৰত পইচাকেইটা থাকে তাৰ লগতেই থাকে। মানে সেইটো মানে চান্স লৈ তাক অকলে পায় বস্তুকেইটা মাৰি চাৰি টমটম মোবাইল চবকেইটা লৈ গুচি গ'ল। ইয়াত কিবা বাৰাত আনিছে, আনি পেলাই এনেতো মানুহজনী আমাৰ যিটো গাঁৱৰ মানুহ আছে, এইটো মানে তাৰ সমাজৰ মানে নমজ তমজ চব কৰি থাকে। এটা ভদ্ৰ মানুহ, কিবা বাৰা চাৰা দি পেলাই কিবা লাভ দেখাইছে, দেখাই পেলাই আনি পেলাই মাৰিছে এনেকুৱা। আব্দুল আলী কি হৈছিলে? তাৰমানে কালি দিনত 11টাত ওলাইছে। ওলোৱাৰ পিছত টমটম চলাই ৰাতিপুৱা হৈ গ'ল, পোৱা নাই। বিচাৰিলোঁ গোটেই ৰাতি বিচাৰিছে, পোৱা নাই। পিছত আহি পেলাই ইয়াত পাইছোঁ, এটা মানুহে কৈ আছে গাহৰিৰ নিচিনা গেংগাই আছে। সি কৈ আছে বেলেগ মানুহক নলাত পৰি আছিলে। নালাখিনি ইয়াতে আছে, এইটো ইয়াতে আছে। নালাৰ পৰা উঠাইছোঁ, লংগি চংগি একো নাছিলে। উলংগ অৱস্থাত তাত একো কাপোৰ নাছিলে, কাপোৰ খালি চাৰ্টটো আছিলে আৰু কাপোৰ নাই। আৰু টমটমটো বিচাৰিলোঁ ইফালে নাই, এইখিনি টমটম পোৱা নাই, মোবাইলো নাই ইয়াৰ লগত। আপোনালোকৰ কি সন্দেহ হয়? এইটো ডকাইতিও হ'ব। টমটমো পোৱা নাই, মোবাইলো পোৱা নাই। টকা পইচাও আছিল নেকি লগতে? টকা পইচা আছে, গোটেই দিনটো গাড়ী চলাইছে যদি ভাড়া মাৰিছে। ভাড়া মাৰিছে। এনে ৰাতি কেইটা বজাত ঘৰত যায়? এনে ৰাতি ধৰক টমটম চলাই দিনত ৰাতি ভাড়া নামাৰে, এনে 8টা 9টাত গুচি যায়। কালি যোৱা নাছিল, গোটেই ৰাতি বিচাৰিছোঁ। আপোনালোকে জুৰি আৰু কিবা জনাইছে নে কথাটো? কৈছিলোঁ, কিন্তু হেৰি আছিলে, মানুহ এজন আছিলে, ডিউটিত কৈ আহিছে। এতিয়া ক'ত গ'ল? এতিয়া দগাঁও লৈ গৈছিলোঁ, দগাঁৰ পৰা ৰেফাৰ দিলে, লৈ গ'ল। অৱস্থা কেনেকুৱা? অৱস্থাটো অলপ বেয়া আছে। গাত জখম আছে নেকি? জখম আছে। ক'ত জখম? এই বুকুত আছে, এইটো চাইডত আছে, ভৰিত, মুখত, ইয়াত তেজ ওলাই আছে নেকি? মুখমণ্ডলটো আঘাতৰ চিন আছে। আপোনালোকৰ কি সন্দেহ হয়? এইটো ডাকাইতো হ'ব। বালিকা বিদ্যালয়। আপুনি হয়, মই বিদ্যালয়ৰ প্ৰধান শিক্ষক। কি হৈছে আজি ইয়াত ছাৰ মই বিশেষ ইমানকৈ গম নাপাওঁ। মই এতিয়া স্কুল আহি পেলাইহে গম পালোঁ যে ইয়াত এটা মাৰ্ডাৰ কেছ হৈ গ'ল। তাৰপিছত মানুহ এজনক ছুৰিকাঘাত কৰিছে আৰু তেখেতক হস্পিটাললৈ নিয়াৰ পথত মৃত্যু হৈছে বুলি মই গম পালোঁ। এতিয়া অভিযোগ কি? আপুনি ইতিমধ্যে অভিযোগ এটা উত্থাপিত কৰিছে ইয়াত মদৰ আড্ডা ছাৰ। মানে আমাৰ খালী হৈ থকাৰ কাৰণে ইয়াত মই ক্লাছো মানে দিব নোৱাৰোঁ, কিয় গোটেইখন মুকলি হৈ থকাৰ কাৰণে, মানে বাউণ্ডেৰী ৱাল নাই, মুকলি হৈ থকাৰ কাৰণে ইয়াত বাহিৰা বহুতো ল'ৰা আহি পেলাই ইয়াত বহে, বাহিৰা কথা পাতে, বাইক লৈ আহে। আৰু ছোৱালী, যিহেতু ছোৱালী স্কুল, ল'ৰা ছোৱালী দুটাই মিক্স আছে, হ'লেও এইখন বিদ্যালয়ত ছোৱালীৰ সংখ্যাটো বেছি, গতিকে ছোৱালীবিলাকৰ থকা গহনা লৈ পেলাই মানে তেওঁলোক আহি ইয়াত বহি মদ খায় আৰু ড্ৰাগছ এইবোৰ খাই ইয়াত চব বটল চটল ছাৰ পৰি থাকে। মোৰ ইয়াত যিজন ফ'ৰ্থ গ্ৰেড আছে, তেওঁ মানে মোক কেইবাদিনো আহি দেখুৱাইছে, তেওঁ আহিছে অৱশ্যে। আপোনালোকে এই বিষয়ে আৰক্ষীক অৱগত কৰাইছিল নে? আমি ছাৰ আগতে ইয়াত দিছোঁ, আৰু মোৰ বিদ্যালয়ৰ পৰা বহুতো চুৰ হৈছে কেইবাবাৰো। স্কুলৰ পানী মটৰ চুৰ হৈছে, স্কুলৰ ফেন চুৰ হৈছে, আৰু আনকি মোৰ ক্লাছৰুমৰ ৱেৰবিলাকো কাটি পেলাই লৈ গৈছে। ইয়াতে এটা হত্যাকাণ্ড সংঘটিত হৈ গ'ল। হয়। কি দাবী জনাব চৰকাৰক বা প্ৰশাসনক কি দাবী জনাব, যিহেতু আপোনাৰ বিদ্যালয়ৰ নিৰাপত্তা কাৰণে কি ব্যৱস্থা কৰিব বিচাৰে দাবী জনাব? হয়, চৰকাৰৰ ওচৰত এইটোৱে জনাওঁ যে সোনকালে মানে বিদ্যালয়খনৰ চৌহদটো মানে বন্ধ কৰি দিব লাগে, বাউণ্ডেৰী ৱালখন হ'ব লাগে, যাতে বাহিৰা কোনো মানুহে ইয়াত সোমাব নোৱাৰে, আৰু পহৰাৰ ব্যৱস্থা এটা কৰিলে ভাল হয়। আৰু ইয়াৰ কাষৰ যিটো ৰাস্তা আছে, এই ৰাস্তাটোদি খুব জোৰেৰে মানে ক্লাছ হৈ থকা সময়ছোৱাত বাইক ল'ৰাবিলাকে চলায়, আৰু কেইবাবাৰো মানে তেনেকুৱা হৈছে। মই কেইবাজনো ল'ৰাক মানে তেওঁলোকে দাবী ধমকি দি পেলাই যে এইটো ৰাস্তাদি স্কুল ক্লাছ হৈ থকা সময়ত তোমালোক এনেকৈ ধৰণে গাড়ী নচলাবা, এনেকৈ পেলাই মানে কৈছোঁ। তেওঁ কিন্তু মোৰ কথা তেওঁলোকে ইমান বেছি গুৰুত্ব নিদিয়ে, আৰু যিহেতু ৰাস্তাত বিভিন্ন সময়ত বিভিন্ন মানুহ আহি থাকে, যান বাহনবিলাক চলাই গৈ থাকে, ইয়াৰ ফলত কি হৈছে, মোৰ বিদ্যালয়ত মানে ক্লাছ কৰাত বহুত অসুবিধা হৈছে। আপোনালোকৰ নিৰাপত্তাহীনতাত ভুগিছে? হয়, নিৰাপত্তাহীনতাত ভুগিছে।